ধুনীয়াকে ৰাস্তাৰে মই আহি আছিলোঁ আৰু আহি থকাত হঠাৎ মানে ছাৰপ্ৰাইজ পাই গ'লোঁ আৰু এইবিলাক অলপ দূৰৰটো ৱেলকাম বেক টু মাই চেনেল স্বাগতম জনাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ আৰু একদম ৰাতিপুৱাই আজি মাত্ৰ 5:30 6টামান বাজিল ইমান সোনকালে আজি যাম স্কুলত কাৰণ বহুত বেছি গৰম আৰু ৰ'দ সেইকাৰণে স্কুলতো সৰু ল'ৰা ছোৱালীবিলাক ৰুমত বহুত থাকেতো 15টা 20টা যেতিয়া এটা ৰুমত থাকিব বহুত বেছি গৰম হয় ফেন দিলেও মানে ফেনে কাম নকৰে তেনেকুৱা গৰম হয় আৰু বহুত বেছি কষ্ট পায় সেইকাৰণে ভাবিছে সোনকালে আৰম্ভ কৰি সোনকালে স্কুল ছুটিয়ে কৰি দিব এতিয়া 7টা বজাত প্ৰাৰ্থনা হ'ব 7টা 20ৰ পৰা প্ৰথম ক্লাছ আৰম্ভ হ'ব 11টা 20ত স্কুল ছুটি আৰু এনেকৈ বহুত জেগা আহিলোঁ কাৰণ আদাবাৰীৰ পৰা অলপ ভিতৰ ফালে সোমাই আহিব লাগেতো এই গাঁওখনৰ মানে বহুত মানুহ এতিয়ালৈকে উঠাই নাই কাৰণ 6:40 হ'ল মাত্ৰ আৰু 7টাৰ পৰা আমাৰ স্কুলে আৰম্ভ হ'ব আৰু ৰ'দৰ তাপ চাওক এই ৰাতিপুৱা 6:40তে কেনেকুৱা ধৰণে ওলাইছে ৰ'দ আৰু এইফালে খেতি বাতি কি খেতি বাৰু নাজানো টিট কেৰেলা যেন লাগিছে গোটেই এইফালে খেতি আৰু সেইফালে নদীটো আৰু এনেকৈ 5-10 মিনিট গ'লে মোৰ স্কুলখন পাই যাম ৰাতিপুৱাই স্কুলত আহি বেছি ভালো লাগিছে কাৰণ হয়তো গৰমটো অলপ কম পাম কাৰণ 12টা বজাৰ আগতে স্কুল ছুটিয়ে হ'ব আজি আৰু বেলেগ দিনাই 2টা 2টালৈকে থাকে বহুত বেছি গৰম পাওঁ ইয়াত আজি সোনকালে আহিছোঁ কোনো এটা মানুহে নাই ৰাস্তাত গতিকে ৰৈ নাথাকোঁ আমি চিধা স্কুললৈ গৈ থাকোঁ আৰু এনেকৈ স্কুল আহি পোৱাৰ পিছত 6টা ক্লাছ হ'ল আৰু 11:40ত আমাৰ স্কুল ছুটি হৈ গ'ল এতিয়া চিধা যাম ঘৰত আৰু এনেকৈ স্কুল ছুটি হোৱাৰ পিছত ধুনীয়াকৈ ৰাস্তাৰে মই আহি আছিলোঁ আৰু আহি থকাত হঠাৎ মানে ছাৰপ্ৰাইজ পাই গ'লোঁ এইটোৱে ছাৰপ্ৰাইজ মোক ৰাস্তাত ৰখি আছিল হঠাৎ মানে ছাৰপ্ৰাইজে দিলে নে স্কুলত আহোঁতে লগত কাৰোবাক লৈ আহোঁ সেইটো চাব আহিছিল গম পোৱা নাই কিন্তু হঠাৎ ৰাস্তাত ৰখি আছে আচৰিত ধৰণৰ মানে বুজাব নোৱাৰা এটা অনুভৱ হৈ গৈছে দেখা পাই মানে সপোনে দি থক ভাবিব পৰা নাই সেইকাৰণে ভাবিছোঁ কুঁহিয়াৰৰ ৰস খাই লওঁ প্ৰথমতে তাৰপিছত দিল দিমাগ ঠাণ্ডা কৰি ভাবি চাম সঁচা নে মানে সপোন যিহেতু কষ্ট কৰি আছি ছাৰপ্ৰাইজ দিম বুলি সেইকাৰণে ভাবছোঁ অলপ ফুৰে আনি একদম ওচৰৰ পৰা যিহেতু অত্যন্ত গৰম সেইকাৰণে ভাবছোঁ অলপ ঠাণ্ডা জেগাত যাওঁ পাহাৰীয়া ঠাইবোৰ সাধাৰণতে আমি অলপ ঠাণ্ডা বুলি ফিল কৰোঁ অনুভৱ কৰোঁ যিহেতু সেইকাৰণে ভাবিছোঁ অলপ ঠাণ্ডা ঠাইৰ পৰা অলপ টাইম ফুৰি আহোঁ যিহেতু ভৰ দুপৰীয়াৰ টাইম আৰু আহি নদীটোৰ সৈতে দলংখন পাই গৈছোঁ আৰু চাৰিওফালে যিহেতু গছ বহুত বেছি এটা ঠাণ্ডা অনুভৱ পাইছোঁ ইয়াৰ পৰা চিধা গৈ থাকিম এটা বেলেগ ঠাইত আমি যিহেতু বহুত ৰ'দ গৰম সেইকাৰণে ভাবিলোঁ অলপ পাহাৰীয়া ঠাইত আহোঁ সেইকাৰণে আমাৰ ওচৰতে একদম পাহাৰীয়া ঠাই বুলি ক'ব লাগিলে হাজোখন আছে একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চাৰিওফালৰ পৰিৱেশটো একদম সেউজীয়া ৰাস্তাটোও বহুত বেছি ধুনীয়া আৰু ভীষণ ৰ'দ আজি সেইকাৰণে ভাবিছোঁ ইয়াতে অলপ বহি লওঁ ঠাণ্ডা আনছোঁ একেলগে বহি ঠাণ্ডা খাওঁ বটলটো কৈ ঠাণ্ডা আনছোঁ ইয়াত চিপছ লৈ আহিছোঁ বটল চটল লৈছোঁ বেলেগ নাভাবিলে হ'ল ধুনীয়াকৈ পেক বনাই খাম এতিয়া ইয়াত আৰু এনেকৈ গৰম ৰ'দৰ তাপত যেতিয়া এনেকৈ পাহাৰুৱা ঠাইত পাহাৰৰ ওপৰত গছৰ ছাৰ তলত বহি ক'ল্ড ড্ৰিংকছ খাই সেই মজাটো সেই আমেজটোৱে বেলেগ আৰু সেইটো আমেজ লোৱাৰ কাৰণে আহিছোঁ আজি পাহাৰত বহুত দিন সময় পোৱা নাছিলোঁ যিহেতু স্কুল থাকে আৰু বেলেগ দিনেতো আমাৰ 2টা বাজি যায় আজি 7টাত যিহেতু স্কুল আৰম্ভ হ'ল 11:40ত ছুটি ল'ৰা ছোৱালীখিনি অলপ ঘৰত যাই ৰেষ্ট পাব আমি অলপ ৰেষ্ট পাম আৰু যিহেতু প্ৰথম দিনা ৰেষ্ট পালোঁ ইমান দিন মূৰত সদায় মানে 2টালৈকে স্কুল কৰি টাইমে নাপাওঁ আজি যিহেতু প্ৰথম ৰেষ্ট পাইছোঁ তাইও আহি ছাৰপ্ৰাইজ দিলে সেইকাৰণে ভাবিলোঁ অলপ তাইকো ফুৰাই আনো মই অলপ ফুৰোঁ কাৰণ নিজক সময় দিব মানে সময়ে পোৱা নাছিলোঁ মই কাৰণ ইমান দিনে ৰাতিপুৱা একদম উঠিয়ে স্কুল যাবৰ হয় আৰু 2টা 2টাত স্কুলৰ পৰা আহি পাওঁ গা পা ধুই ভাত খাওঁতে 3:30 বজাত 3:30টাৰ পৰা ৰাতি 8টালৈকে টিউশ্যন কৰি থাকোঁ তাৰ পৰা আহি চিধাই ভাত খাই শুবৰে হয় নিজক মানে মই টাইমে দিব পৰা নাছিলোঁ ইমান দিন প্ৰায় 1.5 মাহ 2 মাহ মূৰত আজি মানে নিজক টাইম দিব পাৰিছোঁ বহুতে ভাল লাগি আছে আজি আৰু যিহেতু ৰ'দ গৰমৰ কথা সেইকাৰণে দূৰত যাই ভিডিঅ' বনাবও পৰা নাই সময় পোৱা নাছিলোঁ এতিয়া সময় পাম যিহেতু সোনকালে স্কুল ছুটি হ'ব নিশ্চয় ধুনীয়া ঠাইত গৈ ভিডিঅ' বনাব চেষ্টা কৰিম আৰু আমাৰ এই ঠাইখিনিও আমাৰ যিহেতু ওচৰতে সেইকাৰণে আমি বহুত বেছি আকৰ্ষিত নহয় কাৰণ প্ৰায় আমি দেখিয়ে থাকোঁ কিন্তু দূৰৰ মানুহখিনি যেতিয়া ইয়াত আহে তেতিয়াই গম পায় মানে হাজোৰ সৌন্দৰ্য আচলতে কেনেকুৱা আৰু এইবিলাক অলপ দূৰৰটো হাজোৰ পৰা একদম মুকালমুৱাৰ পৰা আহে সিহঁতে অলপ বেছি মজা পায় আৰু ইয়াত আৰু এই ঠাইখিনিৰ পৰা তলৰ ভিউটো বহুত বেছি ধুনীয়া মোবাইলত কেনেকুৱা দেখিছে নাজানো তলফালে দেখিলে একদম মানে ভৰি আছে আৰু চাৰিওফালে পৰিৱেশটো দেখিব একদম বহুতে বেছি ধুনীয়া ইয়াৰ পৰা ভিউটো আৰু এনেকৈ ঘৰ আহি পালোঁ সাংঘাতিক ৰ'দ যিহেতু সোনকাল গুচি আহিলোঁ পিছবেলা আৰু অলপ কাম আছে মানে টিউশ্যন আছে সেইকাৰণে ভাবিলোঁ অলপ সোনকাল গুচি আহোঁ সেইফালে বিদায় দি এইফালে মই ঘৰত গুচি আহিলোঁ এতিয়া চনা ৰখি আছে আজি চুলি কাটিম বুলি এতিয়া চুলিকেইডাল কাটি দিওঁ বহুত বেছি গৰম চুলি অলপ দীঘল হৈছে সেইকাৰণে ভাবিছোঁ চুলিকেইডাল অলপ কাটি দিলোঁ ৰ'দৰ তাপ কেনেকুৱা চাওক কেনেকুৱা পোহৰ আজি ৰ'দৰ
আৰু সেইকাৰণে ভাবিছোঁ ছাতাটো লৈয়ে ওলাওঁ আৰু সেইকাৰণে ছাতা লৈ ওলাইছোঁ আমি মেচিন এটা আনিব যাওঁ মামাহঁতৰ ঘৰত তাৰ পৰা আহি ধুনীয়াকৈ চুলিকেইডাল কাটি দিম চাওঁ মথাটো চাওঁ কেনে আৰু এনেকৈ সোণাৰ চুলি তুলি কাটি ধুনীয়াকৈ গা পা ধুই আহিলোঁ চুলি ভিজিয়ে আছে বৰ্তমান ঠাণ্ডা ঠাণ্ডা ফিল এটা হৈ আছে আৰু সাংঘাতিক ধৰণৰ আজি ছাৰপ্ৰাইজ পালোঁ মানে সপোনতো ভবা নাছিলোঁ যে তেনেকৈ হঠাৎ মানে ৰাস্তাত ৰখি থাকিব কি কাৰণত ৰখি আছে বাৰু নাজানো ছাৰপ্ৰাইজ এটা পালোঁ যিহেতু ইমান গৰমত ইমান কষ্ট কৰি তালৈকে আহিছে সেইকাৰণে ভাবিলোঁ অলপ ফুৰি আহোঁ একেলগে ফুৰি আহিলোঁ অলপ সোনকালে আহি সোণাৰ চুলি তুলিও কাটি দিলোঁ এটা চিম্পুল ব্লগ বনাই দিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাইছোঁ এটা নতুন ব্লগৰ সৈতে